ক্ৰিয়েটৰ হিচাপে কাম কৰি উপাৰ্জন কৰিব পৰা যায় কিন্তু কিছুমানৰ এতিয়াও বিশ্বাস নহয় কিছুমানে উপলুঙা কৰি হাঁহে যে ক্ৰিয়েটৰ হিচাপে কাম কৰিবা ভিডিঅ' বনাইনো ফেচবুকত বা ইউটিউবত ভিডিঅ' বনাই কি কৰিব পাৰিব বুলি মই এটাই কথা কওঁ যিকোনো প্লেটফৰ্মত এইটো সময়ত বৰ্তমান এতিয়া একদম বহুত বেছি ডিজিটেল যুগ বুলি কৈছো কাৰণ আপুনি সোশ্যাল মিডিয়াত অকমান সময় কাম কৰি ইয়াৰ পৰা বহুত ধুনীয়া উপাৰ্জন এটা কৰিব পাৰিব অকমান সময় বুলি এইটো কাৰণে কৈছো আপুনি যদি নিজৰ সময়খিনি মেনেজ কৰিব জানে তেনেহলে বহুত কম সময় ইউজ কৰি আপুনি ফেসবুকতে হওক বা ইউটিউবতে হওক বহুত বেছি উপাৰ্জন কৰিব পাৰিব আৰু উপাৰ্জন কৰিব আপুনি কিহৰ ওপৰত ডিপেন্ড কৰে জানে নে আপোনাৰ ওপৰত ডিপেন্ড কৰে আপুনি কিমান উপাৰ্জন কৰিব বিচাৰিছে আপুনি কিমান কন্টেন্ট দিছে হয় ফেসবুকত নহয় ইউটিউবত বা অন্য যিখিনি সোশ্যাল মিডিয়া আছে যৰ পৰা আমাৰ ইনকাম জেনাৰেট হয় এটা কথাই কওঁ প্ৰয়োজনীয় কন্টেন্ট আপোনালোকে সময়মতে টাইম দিয়ক সময়মতে কন্টেন্ট বিলাক দিয়ক সময়মতে কষ্ট কৰক যিখিনি কন্টেন্ট আপুনি দিবলগীয়া বা যেনেকুৱা ধৰণৰ কন্টেন্ট দি আপোনালোকে ভাল পায় সেইবিলাক কন্টেন্ট ক্ৰিয়েট কৰি সময়মতে পোষ্ট কৰি থাকক সময়মতে পোষ্ট কৰাৰ পিছত কি হ'ব আপোনালোকৰ এটা ৰিদম ফেসবুক বা অন্য সোশ্যাল মিডিয়াই হওক সেই ৰিদমটো যেতিয়া গম পাব যে তেওঁ এজন কন্টিনিউয়াস ক্ৰিয়েটৰ হয় বা কন্টিনিউয়াসলি কাম কৰে তেতিয়া অটোমেটিকলি আপোনালোকক যিকোনো সোশ্যাল মিডিয়া সাইডৰ পৰা টেকনিক্যাল টিমে হওক বা সোশ্যাল মিডিয়া ফালৰ পৰা আপোনালোকক অটোমেটিকলি এটা হেল্প আহিব আপোনালোকৰ ভিডিও বিলাক ফৰ ইউত যাব বা আপোনালোকৰ ভিডিও বিলাক অকমান হলেও ভাইৰেল হ'ব ঠিক তেনেকুৱা ধৰণে ইনকাম বিলাক জেনাৰেট কৰিব পৰা যায় আৰু বিশেষকৈ আৰু এটা কথা কওঁ যেতিয়া আমি ফেসবুকত বা সোশ্যাল মিডিয়াত ফেসবুকত বুলি নহয় সোশ্যাল মিডিয়াত ভিডিও ক্ৰিয়েটৰ হিচাপে কাম কৰোত কিন্তু প্ৰথমতে আমি নেগেটিভ বহুত বেছি মানে শুনিব লগা হয় বহুত বেছি নেগেটিভিটি আমাৰ ওচৰলৈ আহে তেতিয়া কিন্তু প্ৰথমতে নিজে দৃঢ় হৈ ল'ব লাগিব যে যিমান নেগেটিভিটি আহিলেও মই এটা জায়গাৰ পৰা লৰচৰ নহয় যেনেকৈ ধৰক ধুমুহা যিমান আহিলেও গছ এডাল যেতিয়া একে জেগাত ৰৈ থাকে তেনেকুৱা ধৰণে নিজে দৃঢ় হৈ ল'ব পাৰিব লাগিব তেতিয়া কি হয় আপুনি যেতিয়া নিজৰ ফালৰ পৰা ফুললি পজিটিভ লৈ কিনে কাম কৰে সোশ্যাল মিডিয়াত বা এই প্লেটফৰ্মত কাৰণ প্ৰত্যেকটো কৰ্ম কৰি যেতিয়া আপুনি মানে কিবা এটা উপাৰ্জন কৰিবলৈ লয় তাত প্ৰথমতে হিংসা কৰা বা আপোনাক বেয়া পোৱা মানুহৰ সংখ্যা বহুত বেছি হ'ব কিন্তু যেতিয়া আপুনি উপাৰ্জন কৰি ইয়াত নিজৰ ভৰিৰ ওপৰত ধুনীয়াকৈ থিয় হ'ব পৰা হ'ব যেতিয়া বেলেগে গম পাব যে আপুনি এই আহিলাৰ যোগেদি উপাৰ্জন কৰি বহুত কিবা কিবি কৰিছে তেতিয়া কিন্তু আপোনাৰ সাপোৰ্টাৰ সংখ্যা বহুত বেছি বাঢ়ি যাব প্ৰথমতে এগেইনষ্টত থাকিব ঘৰৰ মানুহ কিনো কৰিছো এইবিলাক কৰি কিনে ভিডিও বনাই কিনে পইচা পাই জানো বা এইবিলাক কৰি কিনে নিজৰ কেৰিয়াৰ বৰবাদ কৰিবি বা এইবিলাক কৰিবলৈহে ইমান পঢ়িছিলি নেকি বুলি কয় আৰু এটা কথা কওঁ অকল সোশ্যাল মিডিয়াকে আপোনালোকে নিজৰ উপাৰ্জন বুলি ধৰি নলব নিজৰ প্ৰয়োজনীয় কাম বা যিখিনি কৰে বা অন্য যিখিনি অকলে পঢ়া শুনা কৰি আছে বা অন্য যিবিলাকে চাকৰিও কৰি আছে সেইবিলাকে নিজৰ কৰ্মৰ উপৰিও ইয়াক সাইড বিজনেস হিচাপে ল'ব পাৰে যদি ইয়াত আপোনালোকে ভালকে এস্টাবলিশ হৈ যায় তেতিয়া সাইড বিজনেস নহয় মেইন আপোনাৰ উপাৰ্জনৰ আহিলা ইয়াক কৰিব পাৰে কিন্তু প্ৰথমতে আপোনালোকে সাইড বিজনেস হিচাপে লৈ কামবিলাক কৰিব তেতিয়া কি হয় আপোনালোকৰ ডেইলি উপাৰ্জনৰ এটা আছে পথ তাৰ পিছত এটো সেকেন্ডাৰী কৰি ল'ব আৰু সেকেন্ডাৰী কৰিবলৈ এটো কাৰণে কৈছো কাৰণ 100% আপুনি ইয়াত সময় দিয়াৰ লগে লগে প্ৰথমতে যেতিয়ালৈকে আপুনি ইয়াৰ পৰা উপাৰ্জন নকৰে তেতিয়ালৈকে অকমান আপোনাৰ প্ৰবলেম হ'ব যেহেতু ঘৰৰ মানুহ হওক বা আপোনাৰ গাৰ্জেন বা আপোনাৰ যিখিনি সাৰাউন্ডিংত আপোনাৰ নিজৰ মানুহ আছে যিবিলাকে আপোনাক গাইড কৰে তেওঁলোকে অকমান আপোনালোকক মানে নিৰাশাত ভুগাব কাৰণ ইয়াত একো নহয় বা ইয়াৰ পৰা উপাৰ্জন কৰিব নোৱাৰো বা ইমান দিন হল কাম কৰি থকা একো পোৱা নাই এনেকে জীৱন বৰবাদ কৰিবি তেনেকুৱা ধৰণৰ বহুত কথা শুনিবলৈ পোৱা যায় কিন্তু প্ৰথমতে আপোনালোকে ধুনীয়াকৈ মেনেজ কৰি কিনে কামবিলাক কৰি থাকক নিজৰ প্ৰয়োজনীয় কাম কৰাৰ উপৰিও ইয়াতো কাম কৰি থাকক আৰু এটা কথা কওঁ ইয়াত 100% সময় নিদিয়াকে উপাৰ্জন কৰিব পাৰি কেলে কৈছো আপুনি যদি শিডিউল কৰিব জানে নিজক বা নিজৰ সময়খিনি আপুনি যদি ব্যৱহাৰ কৰিব জানে আৰু সেই ব্যৱহাৰ কৰা সময়খিনিৰ পৰাহে আপুনি ইয়াত উপাৰ্জন কৰিব পাৰে আজিৰ দিনত কোনো এজন মানুহে ক'ব নোৱাৰে যে মই সোশ্যাল মিডিয়া ব্যৱহাৰ নকৰো বা সোশ্যাল মিডিয়াত মই একো নাচাওঁ বুলি কাৰণ প্ৰত্যেকজন মানুহে একদম সৰু ল'ৰা ছোৱালীৰ পৰা বহুত বেছি বয়সস্থ মানুহবিলাকেও আজিৰ দিনত সোশ্যাল মিডিয়া ব্যৱহাৰ কৰে আৰু কিছুমানৰ সোশ্যাল মিডিয়াত চোৱা ধৰণ বেলেগ বেলেগ হ'ব পাৰে ধৰক আপুনি নিউজ বা অন্য কিছুমান ভিডিও চাই ভাল পায় কিছুমানে কন্টেন্ট চাই ভাল পায় কিছুমানে ব্লগিং চাই ভাল পায় কিছুমানে ৰেচিপিৰ চেনেল চাই ভাল পায় কিন্তু কিবা এটা না কিবা এটা চাই হেতু কাৰণে কওঁ সেই আপুনি ইউজ কৰা যোনটো সময়ত আপুনি ইউজ কৰে সোশ্যাল মিডিয়াটো সেই ইউজ কৰা সময়তে নিজৰ এটা ভিডিও পোষ্ট কৰক লগতে সোশ্যাল মিডিয়াও ইউজ কৰক তেনেকে সেই ইয়াৰ পৰা উপাৰ্জন কৰিব পৰা যায় সো টাইমখিনি মেনেজ কৰি সময়মতে ৰেগুলাৰলি পোষ্ট কৰি থাকিব উপাৰ্জন নিশ্চয় হ'ব আকৌ লগ পাম নতুন কিছুমান ভিডিওৰ লগত নতুন কিছুমান কথাৰ লগত যদি ভিডিও চাই আপোনালোকে ভাল পাইছে তেনেহলে কমেন্ট কৰিবলৈ নাপাহৰিব বাই বাই